আৰিয়া অ' দেহা উঠা, স্কুল যাব লাগিব নহয়, গা ধুব লাগে। উঠা মুকলি যা, উঠা 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 দেহা। গুড মৰ্ণিং। ছোৱালী উঠে মানে বোলো মই মোৰ গৰম পানী গিলাচ খাই লওঁ। তাৰপিছত ছোৱালী উঠিলে তাইক গা চা ধুৱাই ল'লোঁ। ধুনীয়াকৈ ওলাইছে দেই, টোপনি পূৰ হ'লনে নাই হোৱা। তাৰপিছত মই বোলো এইডাল বেলডাল লগাই লওঁ, ৰাতিপুৱা কামটো ৰাতিপুৱাই কৰিব লাগিব ন, সময় আছে যিহেতু, সেইকাৰণে বেলপাত লগাই ল'লোঁ। তাৰপিছত বোলো এতিয়া যাওঁ, তাইৰ ভাগৰ টিফিনটো ভৰাই লওঁ। টিফিনত আৰু কি আৰু, আমাৰ আৰিয়াই আকৌ আলু পৰঠাই খায় নহয়, আলু পৰঠা আৰু বিস্কিট দিছোঁ দেই। এটা কথা কালি মই ভিডিঅ' এটা দেখিছোঁ, বহুত মাকে নিজৰ ল'ৰা ছোৱালীবোৰৰ টিফিনত কি দিয়ে জানে, ফল মূল দুটা দি পঠিয়ায়, তাৰপিছত পেকেটৰ বিস্কিট দি পঠিয়ায়, কেক দি পঠিয়ায়। এটা কথা জানেনে, সৰু হ'লেও তাহাঁতি স্কুলত 4 ঘণ্টা সময় থাকে। মাকহঁতেতো এটলিষ্ট টিফিনটো দিব লাগে। এতিয়া বহুতে ক'ব, এনেকৈও ক'ব দেই, অঁ আপুনিতো তেনেকেই ক'ব, আপোনাৰ ঘৰত কাম কৰা মানুহ আছে। এটা কথা, ৰিংকু নথকা হ'লেও মই বনাই দিলোঁহেঁতেন। সিমানখিনি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কৰিব পাৰোঁ। আৰু নিজৰ মাকজনীয়ে যদি নিজৰ ল'ৰা ছোৱালীৰ কথা নাভাবে তেনেহ'লে কোনে ভাবিব কওক না। এইফালে ওলাই ল'লে, এইফালে চাওকচোন আজি ৰ'দটো কেনেকুৱা চোকা, মানে এনেকুৱা প্ৰখৰ ৰ'দ। মই বোলো আজি মজা উলিয়াব আৰু সঁচাকৈ বেলেগ। ৰাতিপুৱাই 28 ডিগ্ৰী হৈছে চাওকচোন। তাৰপিছত ছোৱালীক লৈ মেলি ওলাইছোঁ। সোমবাৰ হোৱাৰ লগে লগে আৰু যুদ্ধ 5 দিনৰ কাৰণে হৈ যায় নহয়। আৰু তাই স্কুললৈ ওলাই যোৱা টাইমত তাইৰ মনটো ভাল হৈ থাকিলেহে আমাৰ মনটো ভাল লাগে নহয় জানো। ইফালে গৈছোঁ, তাই ধুনীয়াকৈ গৈছে যেনিবা দেই, এতিয়ালৈকে একো প্ৰব্লেম কৰা নাই। স্কুল গৈ পালোগৈ, ল'ৰা ছোৱালীবোৰ কোনো থকা নাই, কাৰণ কেলেই ইমানেই ৰ'দ দিছে দেখিছেনে। চব ল'ৰা ছোৱালী ৰুমে ৰুমে সোমাইছেগৈ। তাৰপিছত ঘৰ আহি পালোঁহি, ৰুম চুম ঠিক কৰি ল'লোঁ। ঠিক কৰি লোৱাৰ পিছতে অকণমান ফেচবুকৰ কামো কৰিলোঁ দেই। তাৰপিছত যাবলৈ বুলি ওলালোঁ আৰিয়াক আনিবলৈ। অকণমান আগতেই ওলাইছোঁ, মানুহজনেও কিবা কাম আছে। তাৰপিছত আজিতো ইলেকশ্যনৰ ৰিজাল্ট দিব। এটা কথা কি জানে, কোন জিকে কোন নিজিকে সেইটো আমাৰ দৰকাৰ নাই। জিকিলেও আমি একো নাপাওঁ, হাৰিলেও আমি একো নাপাওঁ। মুঠতে এটাই জানো, যিখন চৰকাৰে নাথাকক সকলোকে সমান চকুৰে চাওক। মানে কোনোবাই 9,000 পাইছে, 10,000 পাইছে, কোনোবাই কিবা পাইছে, আমি কি পাইছোঁ? আমিতো একো পোৱা নাই। আমিওতো চলিব লাগিব, খাই বৈ, হয় নহয়? আমাৰ ফালেও চকু মেলি চাব লাগে, সেইটোৱে মই জানো, আৰু শান্তি লাগে। তাৰপিছত ছোৱালীক আনিবলৈ গ'লোঁ। মই মানে এদিন দেউতাকক ক'লোঁ, মানে তুমি বোলো আগবাঢ়ি যাবাও। তাই মানে দেউতাকক খুব বিচাৰে। অহাৰ লগে লগে মানে তাই দেউতাকৰ কোলাতে উঠিব বিচাৰে। এয়া ধুনীয়াকৈ আহিছে দেই, ডিচিপ্লিন হৈ আহিছে। আৰু মানে এতিয়ালৈকে জনাই নাই ন বস্তুটো এনেকৈ যে লাহে লাহে আহিব লাগে। তাহাঁতি আৰু মাক দেউতাকক দেখাৰ লগে লগে দৌৰি দৌৰিহে আহে আৰু। তাৰপিছত আমাৰ আৰিয়া পটককৈ আহিব লৈছিলে, তাই কিন্তু আজি বহুত হেপী হৈ গৈছে। ধুনীয়াকৈ মানে সেই আমাৰ আহিছে ছোৱালী, পূৰা গৰমত সিজি মেলি আহিছে। চুলিখিনি ইমান ঘামেও, বান্ধিবলৈও নিদিয়ে। তাই চাগে মেবি মূৰটো বিষায় নেকি। তাৰপিছত মই তাইক সুধিছোঁ, মানে তুমি বোলো তোমাৰ ফ্ৰেণ্ডখিনি, এই ঐতিহ্য ককাক সেয়া ফ্ৰেণ্ডখিনিৰ নাম গোটেইবোৰ জানানে বোলো। তাৰপিছত কৈছে আৰু অঞ্চিকা কৈ থাকে। মই বোলো কোনগৰাকী অঞ্চিকানো? সেইয়া চুলি দুডাল বান্ধি আছে যে, এইফালে আমাৰ ধৃতিক। তাৰপিছত যিহে গৰম পৰিছে, তাই বোলে ডাব খায়। বোলো ডাব কিনি দিয়ক, ডাবটো খাইছে দেই, মিঠা। তাৰপিছত মোৰ এইফালে দিছেনে, চকুটো অলপ ভাল হৈছে আৰু। ঘৰ আহি পোৱাৰ লগে লগে আকৌ তাই টিফিনটো চেক কৰোঁ নহয়, টিফিনটো ধুনীয়াকৈ খালে, মাত্ৰ বিস্কিট এখন নাই খোৱা। তাৰপিছত আহি লৈ মানে তাই ভাত খাবলৈ একেবাৰে মন নকৰে। ইফালে আকৌ আজি বেগতে ৰুমাল এখন সোমাই আছে, এইখন বোলে ধৃতিকৰ। মই বোলো ধৃতিকৰ ৰুমালখন কিয় সোমাই আনিলা? সোমাই আহিলে আৰু। তাৰপিছত হোমৱৰ্ক কি দিছে চাইছোঁ, হোমৱৰ্ক দিছেনে নাই দিয়া সেইটোতো মেইন ন। কেপিটেল লেটাৰ এইটো শিকালেই দেই আজি। তাৰপিছত মই বোলো এতিয়া ভাত খুৱাই শোৱাহে কথা আৰু, আকৌ হোমৱৰ্কখিনিৰ দায়িত্বটো আছেই ন। তাৰপিছত ভাত নাখালে দেই, ভাত নাখালে। এই চিজ বল সেইদিনা গায়ত্ৰীয়ে খুৱাই লৈ হেবিট কৰিলে। এতিয়া চিজ বল সেইদিনা বিচাৰি 2টা পেকেট আনিছোঁ। এইফালে ৰাইমছৰ কিতাপ আৰু ষ্টৰী কিতাপ দুখন দিয়ে পঠিয়াইছে। তাৰপিছত মই বোলো অকণমান খাওক। তাৰপিছত অকণমান তাই মোৰ লগত যুদ্ধ কৰিলে। মাকৰ লগত আকৌ যুদ্ধ নালাগিলে তাই শান্তি নালাগে যে, মোৰো খং উঠে। এইফালে দিছেনে এনেকুৱাখন এক্সাৰচাইজ কৰি দেখাই থাকে। মানে এই ছোৱালী বুলি কোনে ক'ব বাৰু, হা? ল'ৰাৰ দৰে কৰি থাকে। মোৰ ভয়ে লাগে ডিঙিটো ভাগি যায় বুলি। মোক যে এনেকৈ দেখুৱাই খুব ভাল পায়, মই মানে ভয় কৰোঁ যে।
তাৰপিছত শুলে, অলপ টাইম শুলে। শুই লোৱাৰ পিছত বোলো এতিয়া হোমৱৰ্কখিনি কৰিবানে? তাই তেতিয়া কৈছে অকণমান পিছত কৰিম। মই বোলো তাইক ইমানো জোৰ নকৰোঁ। এয়া দেখিছেনে কেপিটেল লেটাৰ এইটো লিখিছে। মই সুধিছোঁ আৰু এইটো কি হয়, এই বুলি কৈছে। তাৰপিছত এইফালে হোমৱৰ্ক দিছে। মই বোলো হোমৱৰ্কখিনি কৰিব লাগিব ন এতিয়া। তাৰপিছত এয়া হোমৱৰ্ক কৰিবলৈ বুলি বহিছে আৰু। আমাৰ এৰিয়া আকৌ এটা প্ৰব্লেম আছে, স্কুলত কৰে নে নকৰে নাজানো দেই, সুধিব লাগিব। তাই মানে নোৱাৰিলে চিঞৰি দিয়ে। এইফালে ধুনীয়াকৈ হোমৱৰ্কখিনি কৰাই ল'লোঁ। পাৰিলে নিজেও ভাল লাগে ন, এতিয়া গম পাইছে মানে হোমৱৰ্ক কি বস্তু হয় জানে। তাৰপিছত হোমৱৰ্কখিনি ধুনীয়াকৈ কৰিলে। তাৰপিছত তাই বোলে আজি কি খাব, খিচিৰি খাম বুলি ক'লে। খিচিৰিটো বনালে। তাৰপিছত ফ্ৰিজৰ পৰা আনি আকৌ কেককে খালে নহয়। এফালে কাহ একেবাৰে কমপ্লিট শেষেই হোৱা নাই। তাৰপিছত ভাত নাখায় বোলে। তাৰপিছত অকণমান পিছত কৈছে নহয় ভাত ভোক লাগিছে। মই বোলো ভাত অকণমান খোৱা, নহ'লে পেটত চুহা ধৰিব। তাৰপিছত এয়া ভাত অকণমান খালে আৰু খাই লোৱাৰ পিছত এতিয়া বোলে শুওঁ বোলে, পিঠিটো মোহাৰি দিয়া। পিঠিটো মোহাৰি দিয়া মানে মোহাৰি দিব নালাগে, খজুৱাই দিব লাগে মানে। আৰু তাইক মানে ভৰিটো মৰম কৰি দিলে বৰ ভাল পায় মানে। তাৰপিছত শুৱক আৰু, আকৌ কাইলৈতো স্কুল আছেই হয়নে। তেন্তে ঠিক আছে, আজিলৈ সকলোকে গুড নাইট জনাইছোঁ। বাই বাই।